নমস্কাৰ, মই দেৱজিৎ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। SWAZEMQM ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ যি পাঠ 13 আছে হোমী জাহাংগীৰ ভাবা। চ' তোমালোকে কিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলেগ মোৰ ভিডিঅ' চাইছোঁ নে নাই কমেণ্ট এটা কৰি দিবা। ব'লা আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰ দিছে পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ক দিছে টোপনি পাতল ল'ৰাজনৰ নাম কি? চ' আমি উত্তৰ লিখিম যে উত্তৰ টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। খ নম্বৰ দিছে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? মানে ল'ৰাজনৰ কিয় টোপনি পাতল আছিল? চ' আমি উত্তৰ লিখিম যে উত্তৰ ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰবিচ্ছিন্ন বৈ থাকে, সেইবাবে তেওঁৰ টোপনি পাতল। 2 নম্বৰ দিছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? চ' আমি উত্তৰ লিখিম যে উত্তৰ চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে, সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰ খুলি দিছিল। ঘ নম্বৰ দিছে হোমী জাহাংগীৰ ভাবাৰ কি বিষয় ৰুচি আছিল? মানে কি বিষয় তেওঁ ভাল পাইছিল? চ' আমি উত্তৰ লিখিম যে উত্তৰ হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্ৰাংকনৰ প্ৰতিও ৰুচি আছিল। 9 নম্বৰ দিছে তেখেত লণ্ডনলৈ কিয় গৈছিল? চ' আমি উত্তৰ লিখিম যে উত্তৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ। মানে তেওঁ লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। চ' দিছে তুৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেত কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? চ' আমি উত্তৰ লিখিম যে উত্তৰ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। 6 নম্বৰ দিছে স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? চ' আমি উত্তৰ লিখিম যে উত্তৰ স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। 10 নম্বৰ দিছে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? চ' আমি উত্তৰ লিখিম যে উত্তৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত সেই সময়ত আছিলে বোম্বে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। উত্তৰত যে মই দিছোঁ প্ৰতিষ্ঠা, তোমালোকে সেইটো দিবা। ভুলতে তোমালোকে সেই প্ৰতিষ্ঠাটো প্ৰশ্নত ভুল হৈ গ'ল দেই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ভিডিঅ' আগতে চাইছা নে নাই কমেণ্ট এটা কৰি দিবা।